আপোনালোকে মোৰ আব্বা ৰকিবুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, মোৰ দাদা নুৰুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, আৰু এতিয়া মোৰ দায়িত্ব যে চামগুৰি বিধানসভা সমষ্টিৰ প্ৰত্যেকজন ঘৰত, প্ৰত্যেকটো ঘৰত কেনেকে হাঁহি বিধান গাঁও আৰু চবৰে সপোন পূৰণ কেনেকে কৰিম সেইটো মোৰ দায়িত্ব পেলাইছে। মই এটা ক'ব বিচাৰিছো, বহুতে কিবা কিবি কৈ আছে যে কংগ্ৰেছৰ প্ৰাৰ্থী মোক। মই বাই ইলেকশ্যনৰ সময়তো আপোনালোকৰ ওচৰত আহিছিলো ন, মই এটা মিটিঙত মই কৈছিলো নেকি যে কংগ্ৰেছে মোক টিকেট দিয়ক বুলি, না ক'ৰবাত মই প্ৰেছত মিডিয়াত কৈছিলো না কিবা মিটিঙত কৈছিলো। মই এজন কংগ্ৰেছৰ সৈনিক, কংগ্ৰেছ কৰাটো মোৰ প্ৰথমটো দায়িত্ব। কংগ্ৰেছে মোক প্ৰাৰ্থী দিলে মই প্ৰাৰ্থী হ'ম, প্ৰাৰ্থী নিদিলে মই নহ'ম। কিন্তু এটা কথা খাটাং, যোনে এই বিভ্ৰান্তি সৃষ্টি কৰি আছে আমাৰ চামগুৰি বিধানসভা সমষ্টিৰ ভিতৰত, প্ৰত্যেকজনক মই সকীয়াই দিছো, আমাৰ কংগ্ৰেছৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব। বিভ্ৰান্তি সৃষ্টি কৰি আমাৰ ৰাইজো বিভ্ৰান্তিত হৈ যায়। আমি ইয়াত কাম কৰিব আহিছো। আপোনালোকে মোৰ আব্বা ৰকিবুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, মোৰ দাদা নুৰুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, আৰু এতিয়া মোৰ দায়িত্ব যে চামগুৰি বিধানসভা সমষ্টিৰ প্ৰত্যেকজন ঘৰত, প্ৰত্যেকটো ঘৰত কেনেকে হাঁহি বিধান গাঁও আৰু চবৰে সপোন পূৰণ কেনেকে কৰিম সেইটো মোৰ দায়িত্ব পেলাইছে। এইবিলাক প্ৰাৰ্থী কোন হ'ব কোন নহ'ব, আমাৰ নেতাসকল আছে, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে, গৌৰৱ গগৈ ডাঙৰীয়া আছে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে, ৰকিবুল হুছেইন ডাঙৰীয়া আছে, তেওঁলোকে প্ৰাৰ্থী হিচাপ দিয়ে দিয়ক। যদি মোক দায়িত্ব দিয়ে যে চামগুৰি বিধানসভা সমষ্টিৰ অমুকটো মণ্ডলত তোমাৰ দায়িত্ব দিছো, অমুকটো প্ৰাৰ্থী দিছো, যে কংগ্ৰেছক তুমি জিকাই আনিব লাগে, মই সেইটো দায়িত্ব পালন কৰিব ৰাজি আছো। আপোনালোকে মোৰ আব্বা ৰকিবুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, মোৰ দাদা নুৰুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, আৰু এতিয়া মোৰ দায়িত্ব যে চামগুৰি বিধানসভা সমষ্টিৰ প্ৰত্যেকজন ঘৰত, প্ৰত্যেকটো ঘৰত কেনেকে হাঁহি বিধান গাঁও আৰু চবৰে সপোন পূৰণ কেনেকে কৰিম সেইটো মোৰ দায়িত্ব পেলাইছে। মই এটা ক'ব বিচাৰিছো, বহুতে কিবা কিবি কৈ আছে যে কংগ্ৰেছৰ প্ৰাৰ্থী মোক। মই বাই ইলেকশ্যনৰ সময়তো আপোনালোকৰ ওচৰত আহিছিলো ন, মই এটা মিটিঙত মই কৈছিলো নেকি যে কংগ্ৰেছে মোক টিকেট দিয়ক বুলি, না ক'ৰবাত মই প্ৰেছত মিডিয়াত কৈছিলো না কিবা মিটিঙত কৈছিলো। মই এজন কংগ্ৰেছৰ সৈনিক, কংগ্ৰেছ কৰাটো মোৰ প্ৰথমটো দায়িত্ব। কংগ্ৰেছে মোক প্ৰাৰ্থী দিলে মই প্ৰাৰ্থী হ'ম, প্ৰাৰ্থী নিদিলে মই নহ'ম। কিন্তু এটা কথা খাটাং, যোনে এই বিভ্ৰান্তি সৃষ্টি কৰি আছে আমাৰ চামগুৰি বিধানসভা সমষ্টিৰ ভিতৰত, প্ৰত্যেকজনক মই সকীয়াই দিছো, আমাৰ কংগ্ৰেছৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব। বিভ্ৰান্তি সৃষ্টি কৰি আমাৰ ৰাইজো বিভ্ৰান্তিত হৈ যায়। আমি ইয়াত কাম কৰিব আহিছো। আপোনালোকে মোৰ আব্বা ৰকিবুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, মোৰ দাদা নুৰুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, আৰু এতিয়া মোৰ দায়িত্ব যে চামগুৰি বিধানসভা সমষ্টিৰ প্ৰত্যেকজন ঘৰত, প্ৰত্যেকটো ঘৰত কেনেকে হাঁহি বিধান গাঁও আৰু চবৰে সপোন পূৰণ কেনেকে কৰিম সেইটো মোৰ দায়িত্ব পেলাইছে। এইবিলাক প্ৰাৰ্থী কোন হ'ব কোন নহ'ব, আমাৰ নেতাসকল আছে, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে, গৌৰৱ গগৈ ডাঙৰীয়া আছে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে, ৰকিবুল হুছেইন ডাঙৰীয়া আছে, তেওঁলোকে প্ৰাৰ্থী হিচাপ দিয়ে দিয়ক। যদি মোক দায়িত্ব দিয়ে যে চামগুৰি বিধানসভা সমষ্টিৰ অমুকটো মণ্ডলত তোমাৰ দায়িত্ব দিছো, অমুকটো প্ৰাৰ্থী দিছো, যে কংগ্ৰেছক তুমি জিকাই আনিব লাগে, মই সেইটো দায়িত্ব পালন কৰিব ৰাজি আছো।